Hello everyone, welcome to InExam, an initiative of Lucent IAS for various other competitive exams. So yes, আমি যেহেতুকে প্ৰেছি ৰাইটিংৰ ক্লাছ শেষ কৰিছো আজিৰ পৰা আৰম্ভ হ'ব ড্ৰাফটিংৰ ক্লাছ এণ্ড এই ড্ৰাফটিংৰ সিলেবাস অলৰেডি ড্ৰাফটিংৰ ওপৰত সিলেবাসত আমাৰ মেনশন কৰা হৈছে জেডব্লিউ এক্সামত যেটো আহিব এতিয়া সেকেন্ড ফেজত আজি ফার্স্ট ডে হব আজি আমি ড্রাফটিংৰ ওপৰত ডিটেইলস সাম কেনেকৈ তাৰ স্টেপস খিনি ফলো কৰিব লাগিব আফটাৰ দ্যাট মই কি কৰিছো APSC JEE এৰ যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস আছে 2022 ত আহা তাৰ দুইটা কোৱেশ্চন মই লৈ আহিছো উইথ ডেমো এনসাৰ্স so yes without any delay let's start our today's session drafting মানে কি হয় Drafting, it refers to the process of writing and organizing ideas into a clear, structured piece of composition. It is a process of writing and organizing ideas into what? Into a clear structural format. Okay? Such as an essay, letter, article, or report. It's the second stage of the writing process which usually includes what? Rewriting, drafting, revising, editing and finalizing. So, আমি drafting or definition টোৰ পৰা আমি কি গম পালো যে আমি first এটা মানে it is a process of writing বুলি already কৈছে আমি suppose এটা ad দিব লাগে ঠিক আছে সো তাৰ এটা process আছে এটো well structured হ'ব লাগিব ওকে যিখিনি ideas বিচাৰিছে কি ideas খিনি তাত থাকিব লাগিব after that it must be clear হ'ব লাগিব to the point হ'ব লাগিব and আমি গম পাব লাগিব পঢ়িয়ে গম পাব লাগিব যে what actually it is about And yet কৈছে যে rewriting থাকিব মানে ফাৰ্স্টত আমি মেইন ড্ৰাফটিং টু ফাইনালাইজ কৰাৰ আগত আমি এটা ৰাফ ৰাইটিং লিখিব লাগিব ড্ৰাফটিং টু হ'ব ওকে আমি মানে স্ট্ৰাকচাৰড কৰি ল'ব লাগিব দেন ৰিভাইজ হ'ব দেন কৈছে এডিট হ'ব বিকজ তাত যদি কিবা গ্ৰামেটিক্যাল এৰৰ্স থাকে আমি স্টেপস খিনি চাই লম তাত কিহৰ কাৰণে ৰিভাইজ কৰিব লাগিব and then finalize that means the final draft will be ready next আমি চাও হক drafting means preparing the first version rough copy of a written work আমাৰ যদি কিবা এটা বিচাৰিছে then আমাক যদি কৈছে যে suppose এটা ad ready কৰিব লাগে ঠিক আছে এটা advertisement then এই advertisementটো কাৰণে আমি কি কৰিব লাগিব ফাৰ্স্ট আমি ফাৰ্স্ট এটা ৰাফ ফৰমেটত ৰেডি কৰিব লাগিব দেন আমি কি কৰিব লাগিব হেতু আমি ৰিটেন workত কনভাৰ্ট কৰিব লাগিব দেন it helps you put your ideas into sentences and paragraphs in a logical order before final editing কৈছে যে আমি যিখিনি আইডিয়াস খিনি থাকিব সেই আইডিয়াস খিনি আমি সেন্টেন্সত কনভার্ট কৰিব লাগিব দেন সেন্টেন্সত পুট কৰিব লাগিব আফটাৰ দ্যাট লাইক প্যাৰাগ্ৰাফটো হ'ব পাৰে বিকজ আমাৰ হাতত নিউমাৰাস ডিটেইলস থাকিব পাৰে and then in logical order আমি ফাইনাল ড্ৰাফটিং টু ৰেডি কৰিব লাগিব so okay আমি আজি ইয়াৰ স্টেপস খিনিও চাই লম বিকজ যিকোনো আমি কাম কৰাৰ আগত তাত মানে কি থাকে যিকোনো এটা প্ৰসেস থাকে এন্ড সেই স্টেপস খিনি আমি ফলো কৰিলে কি হয় তাত এটা প্ৰপাৰ ওয়েট লেটাৰে হক ড্ৰাফটিংয়ে হক বা প্ৰেসিড যেনেকৈ মই দেখাইছিলো তেনেকুৱাকে ড্ৰাফটিংটো আমি মানে কৰিব লাগিব now what are the steps to follow first pre-writing okay that means planning to আমি কি কৰিব লাগিব think about the topic and purpose of the topic to কিহৰ কাৰণে আছে and সেই topic টোৰ ওপৰত আমি ভালকৈ ভাবিব লাগিব কৈছে collect the ideas
through brainstorming or outlining. That means আমি হে ideas খিনি আমাৰ হাতত abundant ideas থাকিব আমি brainstorm কৰিব লাগিব মানে আমাৰ যিমান খিনি abundant ideas থাকিব সেইখিনি আমি একেলগে আনিব লাগিব and কৈছে যে কেনেকে কালেক্ট কৰিব লাগিব through brainstorming because আমাৰ numerous ideas আহিব তো সেইখিনি তেনেকে আমি কালেক্ট কৰিব লাগিব and then আমি লিখি যাব লাগিব note down then identify your audience who will read it আমি এটো মন কৰিব লাগিব যে একচুয়ালি আমি স্পেশালি আমি কাৰ কাৰণে বনাইছো কোনে কোনে পঢ়িব লাগে এন্ড তেওঁলোকে যাতে বুজি পায় কোন জনে পঢ়িব তেওঁলোকে যাতে বুজি পায় আমি হেবোৰ ওপৰতো ওয়ার্ক কৰিব লাগিব right second to কৈছে যে writing the first draft begin writing your ideas in full sentences and paragraphs so আমি কেনেকে স্টার্ট কৰিব লাগিব first sentences আমি just at a rough wait first আমি লিখিব লাগিব খদায় and then paragraph তো হক লাগিলে আমি হেখিনি লিখিব লাগিব নোট আমি পুরা গুটে আইডিয়াস খিনি মানে বিষয়টো কি আছে তাৰ ওপৰত ইন ডিটেইলস লিখিব লাগিব don't worry too much about grammar first stage আমি কোনো grammatical errors কথা ভাবিব না লাগে spelling mistake কথা ভাবিব না লাগে আমি just ideas খিনি তাত নোট ডাউন কৰি যাব লাগে A clear introduction, body and conclusion is required. So, intro pra ami ki gom pam? Intro pra ami basic mane idea to ami lobo parim. Okay? Then, ami body pra ki gom pam? Body part of thakibo details od. Detailed information thakibo. Thik ase? And then, conclusion. Conclusion od ami এটা লাস্ট মানে যেটো ডিসিশন লোৱা হ'ব ঠিক আছে লাস্ট এন্ড ডিসিশন এখিনি কনক্লুজনত লিখা থাকিব নেক্সট স্টেপ টু হৈছে ৰিভাইজিং আমি কিয় কৰিব লাগিব বিকজ আমি স্টাৰ্টিংত এটা ৰাফ আইডিয়া এটা লৈ আহিছিলো এটা ৰাফ মানে ৰাইটিং আনিছিলো আমাৰ আইডিয়াস খিনি ৰাফ ৰাইটিং আনিছিলো তাত বহুত গ্ৰামাটিক্যাল এৰৰছ আছিল স্পেলিং মিস্টেকছ আছিল সো থাৰ্ড স্টেপত আমি কৰিব লাগিব আমি হে গ্ৰামাটিক্যাল এৰৰছ খিনি ৰিমুভ কৰিব লাগিব আমি হেখিনি কাৰেক্ট কৰিব লাগিব একছে গ্ৰামাটিক্যাল এৰৰছ পাংচুৱেচন এন্ড স্পেলিং মিস্টেকছ শুড বি কাৰেক্টেড হেখিনি আমি কাৰেক্ট কৰিব লাগিব দেন কৈছে word choice and structuring of sentence should be improved আমি because rough format এটা আনিছিলো so আমি চাব লাগিব যে particular যিখিনি words আমি লৈছিলো হে words খিনি to the point আমাৰ মানে বুজাইছে নে নাই and then আমি structuring to চাব লাগিব because আমি যেটো পিছত দৰকাৰ হয় মানে যিখিনি ডিটেইলস আমি ফাৰ্স্টতে দি দিছো and যেটো মানে মেইন টপিক to হয় হেটো আমি পাছত দিছো তেনেকুৱা কৰিব না লাগিব because এটা consistency maintain কৰিব লাগিব ঠিক আছে এটা ফ্লো maintain কৰিব লাগিব then next to হৈছে last step that is the final draft process prepare a good version after all the corrections are done আমি correction কৰিলো আমি sentence খিনিও চালো আমি then কিবা যদি তাত মিস হৈ গৈছে আমি সব চালো after that আমি এটা drafting to finally ready কৰিব লাগিব and it is last question it is ready to get published so এখিনি আসলে steps of first কি আসলে first আসলে pre-writing then second আসলে writing the first draft then third আসলে revising and fourth আসলে the final draft so yes আমি ফার্স্ট আজি চাও হক এডভাৰটাইজমেন্ট ড্ৰাফটৰ ওপৰতে কোৱেশ্চনছ আহিছে যেটো মানে JEE প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত আমি দেখিবলৈ পাইছো এডভাৰটাইজমেন্ট ড্ৰাফট কি হয় কেনেকে হয় আমি চাও হক at the very beginning identify the purpose first advertisement draftত আমি কি কৰিব লাগিব purpose to identify কৰিব লাগিব হে এটো কিহৰ ওপৰত আছে কিবা সার্ভিসৰ ওপৰত আছে কিবা সেলছৰ ওপৰত আছে নে ৰেন্টেল পারপাসৰ ওপৰত আছে নে প্ৰপাৰ্টি সেল কৰাৰ ওপৰত আছে আমি ডিটেইলছত চাব লাগিব দেন লাইক কৈছে যে selling hiring renting lost and found
promoting something এইখিনি আমি ইয়াৰ ওপৰত মানে চাব লাগিব second কৈছে choose the type whether it will be classified advertisement or display advertisement আমি তাৰ টাইপস চাব লাগিব বিকজ দুটা টাইপ আছে এটা ক্লাসিফাইড আছে ডিসপ্লেড আছে ইয়াৰ ওপৰত ডিটেইলছত চাম নেক্সট স্লাইডত এন্ড কি হয় ক্লাসিফাইড এডভাৰটাইজমেন্ট কি হয় ডিসপ্লে এডভাৰটাইজমেন্ট পুৰা ডিটেইলছত চাম বাট আমি কোৱেশ্চনটোৰ পৰা আইডেন্টিফাই কৰিব লাগিব যে কিহৰ ওপৰত একচুয়ালি এডটো আছে keep it short clear attractive okay for example like headline details contact information these all are required because without all those information ami he ad to present koribo noarim and amar ami jar karone ad to present korim teoluko gom na pabo je kihor uporot ad to ase so yes moi jehetuke koisilu je duta type ase eta hoise classified advertisement and next to hoise display advertisement now what is classified advertisement classified advertisement or eta just a clip eta photo dekhai disu ami Assam Tribune paper ode hok lagile ami various newspaper ot eta section pau ad or uporot and Assam Tribune eneke likha thake classified eneke ami bahut mane ad thake thik ase career upor thakibo real estate or upor thakibo business or upor thakibo so eneke bibhinno dhorono ads dia thake so classified ot ki thake it includes ads for jobs housing rentals items for sale and services categorized in newspapers or online for easy searching so yat ki thake yat basically item sale oporot thake service rental hebro oporot thake and newspaper ami yar eta page ot already mention e kora thaki mane bibhinno dhoroner ad dia thake and hekhini classified ad next display advertisement now display advertisement kenege thake it involves placing visual ads like banner images or videos on websites apps and social media networks eto koise je eto mane large size thake thik ase banner form ot thakibo lagile that image thakibo videos thakibo classified ot ami dekhisu saok yat kunu image video nai thik ase and yat saok yat image ase thik ase yat kisuman link ase ebur sub mention thakibo and ebur kisuman praye social media besike dekha poa jay okay and videos thakibo koise website thakibo koise website ot hok lagile apps ot hok social media network ot hok ekhini display advertisement hoy yat just eta mo clear photo dekhai disu apnalokok eta image disu etu hoise Lucent IS or eta advertisement or hoy Pratistha foundation course or yat sob details yat hoise yat etu link ko share kori dise and yat photos o dise okay jikhini ami classified ot nedekhu okay etu hoisile first question APSC JEE already ahi goise mo koisilu at the very beginning of the class I already mentioned that APSC JEE 2022 aha questions mo loi ahisu and yes this was the question you are the divisional manager of Horlicks factory you need an assistant accountant for your office prepare a draft of advertisement to be published in a newspaper so yat amak ki dia goise mainly ami kihor port ase ami he topic to identify koribo lebo first so let's see yat koise divisional manager hoy thik ase you are a divisional manager then Horlicks factory kun factory divisional manager hoy Horlicks factory you need an assistant accountant eta ki dorkar hoise yat dorkar hoise assistant accountant thik ase for your office and koise je eta advertisement prepare koribo lage
to publish in a newspaper. এটো দেখি কেনেকুৱা লাগিছে বাৰু মানে কোৱেশ্চনটো পঢ়ি কেনেকুৱা লাগিছে এটো ক্লাসিফাইড এডভাৰটাইজমেন্ট হ'ব লাগে নে ডিসপ্লে এডভাৰটাইজমেন্ট হ'ব লাগে সো yes এটো হ'ব classified advertisement okay and etu kihor koise etu newspaper dibole koise and kihor karone koise yat service okay yat ahi gol assistant accountant okay ইয়াৰ তো মই ডেমো আনসাৰ লৈ আহিছো আপোনালোকৰ বাবে এটো মই ইয়াত মেনশন কৰি দিছো ক্লাসিফাইড এডভাৰটাইজমেন্ট হয় কিহৰ কি মেইনলি একচুয়ালি কি দৰকাৰ হৈছে হেতু সদায় স্টাৰ্টিংতে থাকিব লাগিব ইয়াত অ্যাসিস্ট্যান্ট একাউন্টৰ দৰকাৰ হৈছে তো এটো স্টাৰ্টিংতে আছে কি কোনটো ফ্যাক্টৰি আছিল তাত মেনশন কৰি দিছিলে ওকে Horlicks factory কৈছিলে মই গুৱাহাটী বুলি দিছো it requires a qualified and well organized assistant accountant for its account department the candidate must be graduate with accounts as the core subject as well as having basic skills like financial reporting budgeting forecasting so ki koise je Horlicks factory mane এজন assistant accountant প্ৰয়োজন হৈছে and assistant accountant তেওঁৰ qualification details ঠিক আছে qualification details লাগিব details that কব যে কি প্ৰয়োজন আছে and কব experience ৰ ওপৰত কব okay and then experience কি কৈছে কিহৰ এক্সপেৰিয়েন্স থাকিব লাগিব তেও কি মানে তেওঁৰ স্কিল খিনিৰ কথা কব ওকে and experience number of years mention কৰিব ওকে ইয়াত মেনশন কৰিছে for at least 2 years required in a reputed or organization okay so ইয়াত কৈছে যে interested candidates যি সকল ইন্টারেস্টেড হয় এই পোস্টৰ কাৰণে may send their application with resume within 7 days so আবিয়াত কোনো মানে কোৱেশ্চনটোত একচুয়ালি কোনো টাইম লিমিট মেনশন কৰা নাছিলে ওকে there is no time limit mentioned in our question but আমি জাস্ট এটা এড আমি কেনেকে প্ৰেজেন্ট কৰো আমি তাত কিছুমান টাইম লিমিট দিম এডুকেশনাল ডিটেইলস আমাক কি লাগিব কোৱালিফিকেশন ডিটেইলস স্কিল কি থাকিব লাগিব দেন এক্সপেৰিয়েন্স কিমান বছৰ আমি হেখিনি গুটেইখিনি তাত একে লগতে হে এডটো দিউ ইন শৰ্ট এন্ড yes ইয়াত কোনে কৈছে ডিভিজনাল ম্যানেজাৰে কৈছে কোৱেশ্চনটোত মেনশনে কৰা গৈছে যে মই মানে ইউ আৰ ওকে ডিভিজনাল ম্যানেজাৰ ঠিক আছে মই যেনিবা ডিভিজনাল ম্যানেজাৰ Horlicks factory so মই হেতু এডটো মানে দিছো and ইয়াত লিখি দিয়া হৈছে যে ডিভিজনাল ম্যানেজাৰ Horlicks factory গুৱাহাটী ইমেইল আইডি এটা মেনশন কৰি দিয়া আছে horlicksfactory.recruitment.com ইয়াত মেইল মেনশন নকৰিলো হয় এনেকে xyz কিবা লিখি দিলো হয় okay but হেতুৱে for an example মই দেখাই দিছো নেক্সট আৰু এটা লৈ হিসু কোৱেশ্চন হেতু সেম APSC JEE আহি যোৱা কোৱেশ্চনে হয় সো yes আমি হেতু চাও এটু আপোনালোকে বুজি পাইছে সগে আশা কৰিছো আপোনালোকে বুজি পাইছে yes next চাও আমি you want to dispose of your old building located near the city আমি ইয়াত চাব লাগিব যেহেতুকে মই মেনশন কৰিছিলো আগতেও যে আমি মেইন টপিক টু চাব লাগিব actually what it is asking about or what it is talking about so ইয়াত কৈছে যে building old building ৰ কথা কৈছে ঠিক আছে and it is located near the city draft a suitable advertisement to be published in Hindustan Times etu APSC JEE 2022 da hisa question okay etu dekhi ki lagise a question to dekhi kenoko lagise keniko hobo pare what type of advertisement it is so it's a classified
advertisement. Okay, same আগৰটো নিচিনাকৈ হয় আগৰটোত কথা পাতিছিলে সাৰ্ভিসৰ কাৰণে ৰিক্ৰুটমেন্টৰ কাৰণে এন্ড এটোত কথা পাতিছে এটা বিল্ডিংৰ ওপৰত ঠিক আছে এটো প্ৰপাৰ্টি ওপৰত পাতিছে ইয়াত চাও আহক বিল্ডিং ফৰ সেল ইয়াত কৈছে যে well preserved old building already কৈছিলে ইয়াত old building বুলি and located location to কি কৈছিলে location is near the city আপোনালোকে সিটিৰ নামও মেনশন কৰি দিব পাৰে আপোনালোকে লোকেশনও নিজৰ হিচাপত দি দিব পাৰে একো ইয়াত মানে চেঞ্জেস মানে a well preserved old building situated close to the city is offered for immediate sale the property is perfectly suited for both residential and commercial purposes yet কৈছে যে property to মানে দুটা পাৰ্টি কাৰণে হ'ব পাৰে এটা হৈছে এটো ৰেসিডেন্সিয়াল পাৰপোজৰ কাৰণেও হ'ব পাৰে দুটা পাৰপোজৰ কাৰণে এন্ড এটা কমাৰ্শিয়াল পাৰপোজৰ কাৰণেও হ'ব providing convenient access to main roads educational institutions and marketplace কৈছে যে জায়গাটো যত আছে তাত মানে আপোনাৰ convenient access কৈছে মানে মার্কেট প্লেসলে উচৰ হয় বা আমাৰ educational institutions কাৰণে উচৰ হয় and because that main roads আছে মানে এনেকুৱাটা জায়গাত লোকেশন to মানে old building to location to এনেকুৱাটা জায়গাত আছে যৰ পৰা মানে সব access আমি পাও okay and then কৈছে যে some of the details shared below yes obviously কাৰণ এটো হৈছে এটা property building sale কৰাৰ ad ইয়াত ডিটেইলস মেনশন কৰিব লাগিব because building to কি আছে পাৰ্কিং এৰিয়া আছে নে নাই কিমান ডাঙৰ হয় হেবোৰ মেনশন কৰিব লাগিব ক'ত লোকেট আছে ইয়াত কৈছে located in a prime area close to the city limits ইয়াত মেনশন কৰিছে ন near the city so yeah this and again a large building with sufficient parking space কৈছে যে building to large hoy and that parking space ase the property has a clear title with all legal documents properly verified koise je yat property to mane pura property jikhini documents ase kagoj potro ase no mane legal documents jikhini ase hekhini pura bhalkoi verify kora ase and yat kono eku issue nai and concerned parties may contact the undersigned to overlook and further details. Yet contact number di dia goise contact number because yes contact number ki no dim so eneke dibolebo 1 2 3 4 5 6 otherwise x y z eneke di thlo hobo eku nai and just eta format hoise je eneke mane advertisement eta dia jay et email id to di dia goise আমি আগৰ এডভাৰটাইজমেন্ট তো এটা ইমেইল আইডি দিছিলো ইমেইল আইডি এটা অপচন আছিল ওকে সো সেম ম্যানাৰ ইয়াতো এটা ইমেইল আইডি দি দিব লাগিব বিকজ কন্টাক্ট কৰিবলে এটা অপচন লাগিব ন তো এইখিনি হৈছে কন্টাক্ট ডিটেইলস কি আছে okay and tag dibo okay kod locate ase sob overall mention kora ase etoy hoisile second questioner answer to and yes ami ki korim next class ot আজি ক্লাস তো ইমানে আসলে নেক্সট ক্লাসত আমি আকো ড্রাফটিং অর কোয়েশ্চনস লৈ আহিম যদি PYQs আছে দেন yes obviously PYQs লৈ আহিম and লগতে আমি কিছুমান প্র্যাকটিস কোয়েশ্চনস লৈ আহিম নেক্সট ক্লাসৰ পৰা আজি আপোনালোকক এটা মানে আপোনালোকক ভালকে বুজাই দিছো যাতে and with আপোনালোকক ভালকে বুজাই দিছো with demo answers যাতে কোনো প্ৰবলেম নহয় and is keneke ki hoy tar types ki hoy after that steps ki hoy hokolobur mention kori disu so yes আজি
ফাৰ্ষ্ট ক্লাছটো আমি ইয়াতে এণ্ড কৰিম and the next class ত questions PYQ plus practice questions লগতে লৈ আহিম ঠিক আছে and for any queries or যদি মানে আপোনালোকৰ কিবা answer যদি evaluate কৰাব মন গৈছে then yes আমাৰ in examৰ telegram গ্ৰুপত আপোনালোকে share কৰিব পাৰিব we will evaluate it and এটো আমাৰ হৈছে telegram group okay and আপোনালোকৰ যদি কিবা কবলো আছে কমেন্ট সেকশনত জনাব পাৰিব কিবা প্ৰবলেমো আছে যদি কমেন্ট সেকশনত জনাব পাৰিব yes thank you so much please do subscribe our channel জিমান পাৰে আপোনালোকে হিমান শেয়াৰ কৰিব যাতে আমাৰ এই ইনিশিয়েটিভটো সকলোৰে কানত পায় সবে যাতে গম পায় যে আমি ইন এক্সামৰ থ্ৰু আমি ইন এক্সামৰ টিমে এটা ইনিশিয়েটিভ লৈছে various competitive examৰ কাৰণে please do subscribe our channel and please share like comment thank you